petua, petua, petua. Ya ya nerui. Kol pegna. Lai. Jeura na bhangi bau. Sok nai bapre. Mo hat khonotke dangor dekhise na. Jilimili. O khutara jilimili. O khutara jilimili. Ahile. Sore ho hai mane body to pongi gol na. এইখিনতে এজন লৰা ঢুকাই গৈছিল এইখিনতে মানে আমাৰ হেবু ওতে গুছি তোমালোকৰ খেতি কৰা মাটি আছিল হা কোন আছিল তোমালোকৰ অকমান দূৰ আছিল মানে এইবিলাক গুছি গল আৰু সব পানী এই মানুহখিনি ইয়াৰ পৰা গুছি গল যেতিয়া মানে এই পৰ্যায়টো হৈছিল ফুটুম হৈছিল যাক কয় অসমীয়া লৰা নিজে কৰিম নিজে ইনকাম কৰিম বঢ়িয়া এয়া হল আমাৰ চকিহাট মথাউৰি মানে চকিহাটলৈ যায় এই মথাউৰিটো এবাৰ চিগু হৈছিলে ন হা চিগু হৈছিলে কিন্তু নিচিগিলে বাচি গল নমস্কাৰ মই মনোজ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো এয়া মোৰ সৰু বন্ধু মানে হে সৰু শিশু বন্ধু গতিকে আমি আহি গলো আজি আমাৰ চকিহাটলৈ দিহিং নৈ কাষলৈ আহি আছো আৰু বহুত কি আছে আমি দেখাম চাই থাকচোন ভিডিঅ' বিৰাটে ভাল লাগিব আৰু এই ৰাস্তাটো খুব ধুনীয়াকৈ বনাই আছে এইফালে ডিব্ৰুগড় যাবলৈ খুব ওচৰ হ'ব এইফালে কোন আহি গ'লে পুৰা হাত বাউল দি দিলে আৰে ভাই মাজনী আহি গ'ল বাহুবলী মাজনী আমি অকণ যাওঁ ফুৰিবলৈ যাবা নেকি ব'লা আহিলো ফুৰি আহিলো আজি ৰাইজকো দেখাওঁ অলপ কি ওলাইনো আমাৰ ইয়াত কি আছে চাবলগীয়া এই ৰাস্তাটো ক'ত ওলাব তুমি পটককৈ কৈ দিয়া তুমি ইটাখুলি হৈ ডিব্ৰুগড় ওলাব ন ডিব্ৰুগড় এতিয়া ব্ৰিজ বনাই আছে মানে কোনডোখৰত ওলাবগৈ একদম চেঁচা তিনিআলি গতিকে এইফালৰ পৰা ডিমৌ হৈ খুব একদম শ্বৰ্ট হ'ব আৰু গতিকে বিৰাটে ভাল লাগিলে বন্ধুক লগ পাই গ'লো বাবে আকৌ লগ পাম আৰু দেখাই আছে কি আছে আমাৰ ইয়াত খুব ধুনীয়া এটা পৰিৱেশ হ'ব গৈ আছে আৰু চাই থাকোচোন বাৰু ভিডিঅ'টো আমাৰ শিশু বন্ধুৱে কৈছে কি নদীখন কি হ'ল মানে এই ইয়াত গছজোপা আছিল ডাঙৰ মুনিয়া এই গছজোপা এতিয়া ভাগি গ'ল নাই যদি বেছিকে পানী বাঢ়ি যায় তেতিয়া ভাগি যাবলৈ আছে মানে তেতিয়া দিগদাৰ হৈ যাব ন আমাৰ গাঁৱত পানী হৈ যাব নেকি হৈ যাব পাৰে বা আৰু নদীখন একদম ওচৰলৈ পাই গ'লহি গতিকে কেতিয়াবা ভয়ো লাগে হয়নে পানী বাঢ়ি গ'লে এবাৰ কি হৈ যায় ন এবাৰটো একদম ওচৰ পালেহি একদম ওচৰ পাই গ'লি একদম বাগৰি যাম পুং ফুটি গ'ল মানে পুং ওলাই গ'ল এইফালে ওলাই আমি পুংটো দেখাইছো মানে কেনেকে নদীয়ে মথাউৰি ভাঙে মানে সেই দেখাই আছো দেখাবৰ বাবে আমি তললৈ নামি দিলো হয়নে এতিয়া পুংটো আছে আৰু পুংটো দেখাম চাই থাকক হে মানে সিফালৰ পৰা যেতিয়া পানী আহে তলে মানে সুৰংগ টাইপ বনাই দিয়ে হয় নহয় বহুত ডাঙৰ বা বহুত ডাঙৰ মানে এটা সুৰংগ এই দুটা ওলাইছিলে নেকি তো এনেকে ওলাইছিলে আৰু এইবিলাক এইটো কিবা বেগ মাটি এনেকে দি পিনে কি জাপি দি দিছে এনেকে চব এইবিলাক এনেকে দিছে গতিকে আৰু ডাঙৰ আছে ন গতিকে এইবিলাক গতিকে এইবিলাক যদি মাৰি নিদিলেহেঁতেন তেতিয়াহ'লে মথাউৰিটো ছিগি গ'লহেঁতেন মানে ভাগি গ'লহেঁতেন আৰু ভাগি যোৱাৰ লগে লগে আৰু আমাৰ গোটেই গাঁও পৰি গ'লহেঁতেন আৰু গতিকে এইবিলাক এনেকে বচোৱা হৈ গ'ল আৰু এনেকে ধৰণে তলৰ মানে সুৰংগ লিখাকে আহি যায় আৰু মথাউৰি ভাঙি দিয়ে মানে হয় নাই গতিকে সেয়া এই মানুহখিনি ইয়াৰ পৰা গুচি গ'ল যেতিয়া মানে এই পৰ্যায়টো হৈছিলে ফুটুম হৈছিলে গতিকে উপায় নাই ঘৰ এৰি গুচি যাবলগীয়া হৈ গ'ল উঠি আহি এই চক নদী একদম কাষত একদম আগতে বহুত দূৰত আছিলে ন আগতে সেইয়াত আছিলে নদীখন এতিয়া আহি একদম ওচৰ পালেহি একদম ওচৰ পাই গ'ল ন ভয় লগা হৈ গ'ল দেই এইয়া ভাইটি এজন আহি গ'ল ক'ৰ পৰা আহিলা নদী কিনাৰ পৰা আহিলা খেতি কৰিছা নেকি কি খেতি কৰিছা বা বে মটৰ বঢ়িয়া চাকৰি আশাত থকা নাই হয় নাই বিৰাটে ভাল লাগি চাওঁ মটৰ অসম যাক কয় অসমীয়া ল'ৰা নিজে কৰিম নিজে ইনকাম কৰিম বঢ়িয়া লাজ কৰা নাই ভয় কৰা নাই আমি কৰিলে নহ'ব নহ'লে বাহিৰৰ মানুহ আহি যাব পুৰা আৰু বহুত বস্তু আছে বিলাহী অলপৰ কথা অৰ্ডাৰ দি আহিলো অ'কে বিলাহী আপোনাৰ 5 কুইণ্টেলৰ কথা এইজন মটৰ আছে আমি 3 ফুটা খাম আৰু আগবাঢ়ি যাওঁ আমাৰ এনেকে অসমীয়া ল'ৰা ছোৱালী আগবাঢ়ি যাওক হয়নে আগুৱাই যাওক বাই বাই দিয়া লগ পাম এতিয়া খোৱা 1 ফুটা খোৱা আৰু ময়ো খাই দিওঁ 1 ফুটা এই গছজোপা বহুত ডাঙৰ আছিলে মানে বহুত পিছত আছিলে মানে নদীখন হেৰি ৰকম তাতে আছিলে নদীখন এতিয়া
এই গছজোপা পানী অহা দেখি মানে একদম খহি গৈছিল। এই ইমান ডাঙৰ গছজোপা চক খহি গ'ল চকচোন বাৰু। এইজোপা কাৰণে মানুহবোৰে হেৰি বিশ্বাস কৰি আছিলে যে নদীখন মথাইটো নাভাগিবলৈ। মটৰ খাই কেনেকুৱা লাগিছে? মজা লাগিছে না? বঢ়িয়া। গছ চক কিমান আছিলে আৰু বহুত গছ চাগে এনেকে পানীতে গুচি গ'ল ন? এইজোপা চক জুম কৰি দেখাই দিছো এইজোপা। তোমালোকৰ খেতি কৰা মাটি আছিলে? হা ক'ত আছিলে তোমালোকৰ? সেইবিলাক গুচি গ'ল আৰু চব পানীয়ে লৈ গ'ল। কি ক'বা উপায় নাই ন? বহুত মানুহ লৈ গ'ল ন? চব ছাগলী গৰু উপায় নাই কি কৰিব আৰু ন ৰাইজ। এই আৰু আমিতো ৰখাব নোৱাৰো। চক গৰু কেনেকে চৰি আছে দেখিছেনে? সুন্দৰকে চৰি আছে গৰুবিলাক। ভাল লাগে দেই, সুন্দৰ এটা পৰিৱেশ। কেতিয়াবা আহিব ইয়াত দিহিং নৈ হয়নে? বহুত ডাঙৰ ডাঙৰ মাছ ধৰি থাকে ন ইয়াত। এই চব এইবিলাক খান্দি দিছে ন? সেই তাকেতো পানীয়ে খান্দি দিছে, পানীয়ে খহাই দিছে মানে পানীয়ে খহাই দিছে। এয়া গৰাখহনীয়া আৰু এইফালে নাও লৈ আছে, মাছ মাৰিব চাগে। আৰু আমি আহি গ'লো আজি অলপ দেখাবলৈ আমাৰ এই দিহিং নৈ কিনাৰত কোনে কেনেকৈ খেতি কৰিছে যিমানখিনি পাৰোঁ। আৰু আমি কিবা কিবি কৰিম, চাই থাকক ভিডিঅ'টো চাই থাকিলে গম পাব নে কি কোৱা? চাব লাগিব ন? তাৰ কাৰণে সঁচাকৈ আপোনালোকৰ হয়তো মনত পৰিব কেতিয়াবা যদি গাঁও অহা নাই এনেকুৱা লুংলুঙীয়া বাটেৰে বিৰাটে ভাল লাগিব গৈ ন? ইয়াতে পিকনিক খাই সঁচাকৈ বিৰাটে ভাল লাগিব। আৰু আমি আজি আমি কি আনিছোঁ, কিবা আনিছোঁ, কি আনিছোঁ মোনাত? কমলা আৰু আপেল আৰু কি আনিছোঁ? কি আনিছোঁ? ৰবাব টেঙা আনিছোঁ। খাব লাগিব পুৰা আজি খাম, আপোনালোকক দেখাম, চাই থাকক। চক পিকনিক খাবলৈ আহিবলৈ পাহৰি গ'ল হয়নে? বহুত মানুহ আহে ন পিকনিক খাবলৈ দিহিঙৰ কিনাৰত? হয় নি? এতিয়াতো আৰু ভাল হৈছে, ৰাস্তা পকা কৰিছে, ফুচ ফাচ এনেকে গাড়ী আহিছে ন? কিন্তু ৰাস্তাৰ পৰা সাৱধান দেই, অলপ দূৰত থাকিবা নেকি? গৰু চাবলৈ আহোঁতে মানে পানী বেছি হ'ল, সেইকাৰণে ইয়াত মানে গম নাপালে। এইখিনিতে ইয়াত মানে পাছত কেনেকে গম পালে? পাছত মানে মানুহবোৰে আহিলে, তাৰপিছত এইডোখৰ হেৰি মানে বডিটো কমি গ'ল নাই। এইখিনিতে এজন ল'ৰা ঢুকাই গৈছিলে। এইখিনিতে মানে যেতিয়া পানী বেছি হৈছিলে তেতিয়া গৰু চাবলৈ আহোঁতে ঢুকালে হয়নে? সিফালৰ সিটো পাৰৰ। গতিকে সঁচাকৈ বহুত বেছি পানী হ'লে বহুত ভয় লগা হৈ যায় আচলতে। আৰু এই গছজোপা কোনোবা চিনি পাইছেনে ন? খুব ধুনীয়া লাগিছে ন? ধুনীয়া। আৰু এই বালিত থাকে এইবিলাক গছ। আৰু হা জোপা সেইজোপা বেছি ভাল লাগে। গতিকে এই গছৰ নাম কি কোনে জানে ক'বচোন? বঢ়িয়া লাগিছে কিন্তু সঁচাকৈ। এনেকুৱা আৰু আমাৰ এই পৰিৱেশ গাঁৱৰ। নদী পালোহিয়ে, কাষতে নদী আছে। এটা বস্তু বেয়া লাগিলে কি জানানে? খাই বৈ এনেকৈ এই পাত বা কিবাবিলাক গিলাচ চিলাচবিলাক এনেকৈ থৈ যায়। এই বস্তুটো সঁচাকৈ বেয়া লাগি যায় হয় নাই কোৱা? এইবিলাক জ্বলাই থৈ যাব লাগে। যিমান লেতেৰা কিয় কৰিব লাগে? খাইছে খুব ধুনীয়াকৈ তেওঁলোকে, সেই যিমানখিনি সময় খাওঁতে দিছে বা বনাওঁতে দিছে সেই সিমানখিনি সময় যদি এই যিবিলাক বটল হওক বা পাতবিলাক যদি জ্বলাই দিয়ে বিৰাটে ভাল। যদি নদীত যদি গুচি যায় মাছৰ কাৰণে দিগদাৰ, বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে। গতিকে প্লাষ্টিক হওক বা কাগজবিলাক জ্বলাই দিব লাগে। কি কোৱা তুমি? বেয়া কৈছোঁ নি মই? বেয়া লাগিছে এই বস্তুটো, বেয়া লাগিছে। চাওকচোন এই পৰিৱেশ চাওকচোন, দেখাইছোঁ জুম কৰি দেখাইছোঁ। এইবিলাক কাম মানুহে কৰিব নালাগে। আমি খোৱাটো বেয়া নাপাওঁ, কিন্তু চাফা কৰিব লাগে সদায়, ধুনীয়া চাফ চিকুণ কৰি দিব লাগে হয় নহয়? তো গতিকে ইমান পিকনিক খাইছে ঠিকে আছে, আমি বেয়া পোৱা নাই। ইমান লেতেৰা চাওকচোন বাৰু, পূৰা য'তে ত'তে বটল গিলাচ কিবা কিবি পাত এইবিলাক সদায় চাফা কৰিব লাগে, নহ'লে বহুত বেয়া দেখি। এইবিলাক বস্তুটো পেলাবই নালাগে হয় নে নহয়? খাইছে বাৰু জ্বলাই দিব লাগে হয় নে নহয়? বহুত বেয়া লাগিছে। এয়া হ'ল মটৰ বাৰী, এইখন কাৰ নাজানো, খুব ধুনীয়াকৈ মটৰ কৰি আছে। সেইটো ৰাস্তা সেইফালেদি ডিব্ৰুগড় যাব পাৰি, সেইখন ব্ৰিজ বনাই আছে আপোনালোকে দেখাইছোঁ। কিন্তু সঁচাকৈ বিৰাটে ভাল লাগিছে কিন্তু এটা সুন্দৰ পৰিৱেশ। কিন্তু চাওকচোন বাৰু মজা, ইয়াতে গান চান শ্বুটিং কৰিব পাৰিব ন? আমাৰ কোনোবাই যদি শ্বুটিং কৰিব বিচাৰে ইয়াত আহিব পাৰিব। দিহিঙৰ কিনাৰত খুব ধুনীয়া। আহিব বিচাৰে নি কোনোবাই হয় নাই? যদি বিচাৰে কৈ দিয়া আকৌ, যদি বিচাৰে ইয়াতে আহিব পাৰে। কিন্তু দেই আমাৰ মইনাসকল আছে পুৰা একদম পুৰা হেৰি কৰি থাকিব, ছাপৰ্ট দি থাকিব। এয়া কি হয়? কাৰেণ্ট দিছে মানে এইটো বেটেৰী কাৰেণ্ট ন?
চাৰ্জিং মানে কাৰেণ্ট লাইট ৰ'দত দি মানে দিয়া আছে নেকি অ সোলাৰ চিষ্টেম সোলাৰ চিষ্টেমৰ ইয়াতে কাৰেণ্ট দি থৈছে যাতে গৰু ছাগলী বা বিভিন্ন ধৰণৰ এইবিলাক আহিলে অনিষ্ট কৰিব নোৱাৰে খেতিটো বিৰাটে ভাল এইফালে চাওঁ ডাঙৰ ডাঙৰ লাই শাক আনিছো অ বাহ কি লাই শাক কি লাই শাক এইটো বৰ ধুনীয়া লাই শাক হে মজা লাগিছে দেই চাওকচোন চাওক এই বা বঢ়িয়া ন পাত দেখিলে চাওঁ কি ডাঙৰে গাহৰি লগত খাবা আৰু বা বৰষুণত কিবা পানীয়ে নপৰিব হে গাহৰি তেলটোৰ লগত মিলে আপোনাৰ খেতি নেকি এইখিনি হে এইটো বজাৰ কৰি বিকিব মানে ইয়াৰ পৰা কিনি লৈছে বঢ়িয়া খুব ভাল চাওকচোন গিৰি গৈছে না চাওক এয়া হ'ল গাঁৱৰ পৰিৱেশ সঁচাকে বিৰাটে ভাল লাগিছে আমাৰ চাওকচোন কি ধুনীয়া লাগিছে এইখনে আমাৰ গাঁও সোণোৱালী গাঁও কেনেকে এইবিলাক গুহা এইবিলাক চব এইটো বৰ ধুনীয়া লাগিছে দেই ঘৰত ইয়াতে থাকে ন ৰাতি থাকে চব এই দিনতো থাকে ন সেইফালে কি কৰি আছে কিবা কৰি আছে আলু খান্দিব হ'ল জানো হৈ গ'ল এই আলু খান্দি আছে কোনোবা খুৰী এগৰাকী এইফালে খুৰা আছে এয়া কি খান্দিছে নে মটৰ ছিঙিছে মটৰ ছিঙিছে তাকে হা তাৰ নুচো কাৰেণ্ট দিয়া আছে নেকি থেংক ইউ বঢ়িয়া মানে এইটো চুব মানা কৰিছে ইয়াতে যে কাৰেণ্ট দিয়া থাকেতো গতিকে সাৱধান কৰি দিছে আমি এখন বেলেগৰ বাৰীত সোমাইছো নাজানো আৰু ব'লা জপাই দিবা অলপ দেখাব চেষ্টা কৰিম এইবিলাক এইযোৱা বগৰী চক আপোনালোক কৈছিলোঁ দেখাম বুলি বগৰী শেষ হৈ গ'ল খাই শেষ কৰিলে এইফালে ব্ৰকলি এইফালে সৰিয়হ নাজানে এইখিনি এইফালে আলু মিঠা আলু খানি শেষ কৰিলে বজাৰ বিকিলে এইবিলাক হ'ল লাই সঁচাকে বঢ়িয়া লাগিছে দেই কেনেকুৱা লাগিছে মজা লাগিছে আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিছে ব্ৰকলি চাওকচোন কি ধুনীয়াকৈ কৰিছে বন্ধাকবি ডাঙৰ ডাঙৰ বন্ধাকবি এইবিলাক আৰু ব্ৰকলি দেখা পাইছে সঁচাকৈ বিৰাটেই ভাল লাগিছে আৰু এইফালে কি আছে জলকীয়া ন এইবিলাক এইফালে বিলাহী তোমালোকে লাগি আছে সুন্দৰ সুন্দৰ জলকীয়া লাগি আছে এতিয়া চব দেখা পাব দীঘল কি নাম এই জলকীয়াটো মাইক্ৰ' জলকীয়া বুলি কৈছে বঢ়িয়াকৈ এডৰা কৰিছে এইফালে বেঙেনা আছে এইখিনি বেঙেনা বহুত আছে বহুত খেতি কৰিছে আৰু এইফালে কিবা কি আছে জাতিলাও খুব সুন্দৰ আৰু এইটো ঘৰত তুমি কি ৰাতি থাকা নেকি দিনত জিৰণি ঘৰ এইটো কিমান খেতি কৰিছা তুমি 16 বিঘা কি খেতি আছে চাওঁ হা সৰিয়হ আলু ৰঙালাও আৰু কি আছে বঢ়িয়া কিমান দিনৰ পৰা কৰিছে খেতিটো এতিয়া 4 মাহ 5 মাহ কেনেকুৱা বজাৰ কেনেকুৱা এইবাৰ ডাউন নেকি হয় নেকি বাহিৰৰ পৰা মানে ক'ৰ পৰা আহিছে খাৰুপেটীয়াটো খুব বোলে বেছি হেৰি সাৰটো দি দিয়ে হয়নে ইয়াততো সেইবিলাক তেনেকুৱা নাই ন দিয়া হয় কম পৰিমাণে তাকে মাৰ্কেট ডাউন হৈছে ন সেই বস্তুটো বেয়া লাগিছে মাৰ্কেট ডাউন হ'ব নালাগে নহয় জানো বাৰু আৰু এইবিলাক কি নহৰু ডাঙৰ নহৰু নেকি লাগিছে গাঁৱলীয়াটো এতিয়া আমি জানিম ধৰি লওক এই চব্জিবিলাকৰ কেনেকুৱা এনেই তলিত ৰেটটো কেনেকুৱা হয় চব্জিবিলাকৰ তলিত এতিয়া বন্ধা 5 টকা গৈছে 5 টকা বন্ধা বজাৰত কিমান হৈ আছে বজাৰত 5 টকা কিলো মানে 10 টকা পাইগৈ 10 টকা কিলো বজাৰত বাকী যিবিলাকে ধৰি লওক এনেই অকল ৰাতি বিকে কিছুমানে বা দিনত সেইটো মাৰ্কেটৰ দামটো বেলেগ মাৰ্কেটতো এটাই ৰেট আৰু 20 টকা হ'লে 20 টকা 30 টকা হ'লে 30 টকা আমি থলুৱা বজাৰত বিকা ৰেটটো বেলেগ এতিয়া ধৰি লওক তলিতে ব্ৰকলি ব্ৰকলি এতিয়া 8 টকা 7 টকা সেনেকুৱা 8 টকা 7 টকা তো এতিয়া কি হৈ আছে আচলতে বজাৰটো কেনেকুৱা ধৰণৰ হৈ আছে বজাৰটো মানে বাহিৰৰ পৰা মাল অহা হেৰিয়তে বজাৰটো ডিপেণ্ড কৰিব বাহিৰৰ পৰা মাল যদি গাড়ীয়ে আহে আমাৰ থলুৱা কৃষক খিনিয়ে নিলে মানে বা বেপাৰীয়ে আমাৰ ইয়াৰ পৰা উঠাই নিলে ৰেটটো নিদিয়ে সিমান বজাৰখন চাই ৰেটটো দিব তেওঁলোকে বাহিৰৰ য'ৰ পৰা আহিছে সেইখিনি মাৰ্কেট কেনেকুৱা মানে কিমান কমত দি দিয়ে সিহঁতৰ গাড়ী ভাড়াটো হ'লেই হৈ গ'ল ইমান কমত দিব পাৰিম তেওঁলোকে ইমান দূৰৰ পৰা আহি পিনে তলি পৰাই উঠাই আনে নাই কম ৰেটত এইটো ক'ৰ খাৰুপেটীয়া বৰপেটা খাৰুপেটীয়া এতিয়া আমি ইয়াত মোবাইল লগতে দেখিছো
ইয়াত তোমাৰ গাড়ী হিচাপে হেৰি কৰিলে এটকা বহুত পৰিছে ইমান কমত দিব পাৰে তেওঁলোকে সেই কি হিচাপত কেনেকে হেৰি কৰিছে এতিয়া মোবাইলত দেখিছো আমিতো নিজে দেখা নাই এইটো বহুত চিন্তনীয় বিষয় কিমান টকা তোমাৰ এই ছিজনটো ইনভেষ্ট কৰিলা মানে কিমান টকা ইয়াতে খৰচা কৰিলা 60-70 হাজাৰ টকা খৰচ হৈছে 60-70 হাজাৰ খৰচা হৈছে তোমাৰ নিজৰ মানুহটো লাগি আছে সদায় থাকিব লাগে হয় নহয় তাৰ ওপৰত তোমাৰ এতিয়ালৈকে কিমান ওলাইছে নে কিবা এটা ওলাইছে ইমান নহয় নাই এইবাৰ নাই এতিয়া আমাৰ এইটো চাইডৰ এতিয়া গৌখুটি এলেকাৰ চাইডটোত মানে কৃষকৰ যথেষ্ট এবাৰ হেৰি হৈছে ক্ষতি হৈছে ক্ষতি মানে এইটো ক্ষতি বুলিয়ে ক'ব লাগিব বিলাহী কেজি যদি এতিয়া তোমাৰ 8 টকাকৈ হয় আগতো নেক্সট আগৰ কি বছৰ তলিত আগৰ কিছু 20 টকাকৈ ইয়াৰ পৰা গৈছিল তলিৰ পৰা এতিয়া কাৰ্টন 300 টকা পৰিছে আগতে 500 টকা কাৰ্টন পৰে যথেষ্টখিনি এবাৰ ডাউন সুন্দৰ এজাক চৰাই আহিছে ৰাতিপুৱা টাইমত আৰু ভাল চৰাই আহে ন মানে জাকে জাকে আহে ন মানুহখিনি আহিলে কাৰণে ৰাতিপুৱা ভাতো আহে ন বিভিন্ন চৰাই আহে ন ইয়াতে এয়া হ'ল জিলিমিলি আমি খাম বিৰাটে ভাল লাগে মাছৰ লগতে হওক বা এনেও ভাজি খাব পাৰে আলুৰ লগত হয়নে ধুনীয়া হয় জিলিমিলি এইবোৰ দাইলত পেলাই খালে মজা লাগে ন বঢ়িয়া এই বহুত জানে দেই কথা স্বাস্থ্যৰ কাৰণে ভাল চোৱা আমাৰ ল'ৰাই কেনেকুৱা জানে বহুত বেমাৰ লাগে হয় নহয় জানে এইবিলাক হ'ল জিলিমিলি তাৰপিছতে এইবিলাক হ'ল ৰঙালাও এইফালে আলু আছে বহুত বস্তু আছে মোৰ সৰু বন্ধুকেইটাই ছিঙি আছে জিলিমিলি হয়নে এই হ'ল আমাৰ বাৰী আমাৰ নহয় মানে আমাৰ গাঁৱৰ এজন দাই হয় এইযোৰ টেঙেচি চ ইমান ডাঙৰ টেঙেচি চ কেনেকে খেলে দেখাই দিছে এবাৰ ৰ'বা দেই দেখাই দিয়া এনেকে ছিঙিলা তাৰপিছত কি কৰিবা অ'কে তাৰপিছত তাৰপিছত অ'কে হয় নেকি টানি দিয়ে এডাল লগাই ন বঢ়িয়া এই খেলো আছে আৰু এই টেঙেচি চিনি পাইছে খাব পাৰি টেঙেচি টেঙা জিলিমিলি জিলিমিলি খুটৰা জিলিমিলি 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 খুটৰা জিলিমিলি মাছৰ লগত খাবা আজি জিলিমিলি জিলিমিলি হয় নাই কোৱা কেনেকুৱা লাগিছে জিলিমিলি জিলিমিলি খাই দিয়া অকণমান জিলিমিলি জিলিমিলি খাবা আজি জিলিমিলি জিলিমিলি খাবা আজি খুটৰা মাছৰ লগত খাবা আজি জিলিমিলি জিলিমিলি ইখন বাৰীৰ পৰা সিখন বাৰী আমি গৈছো চাব দেই পাৰ হৈ দিম দিয়া এয়া হ'ল বগৰী চাপতে লাগিছে বগৰী খাম আজি আমি বগৰী আহা জাপ মাৰি দিয়া ডেকা ল'ৰা গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা হয় না বগৰী আছে মজা চাব দেই ৰঙালাও এইবিলাক হেৰি নকৰিবা বঢ়িয়াকে বগৰী আমি খাম দেখাম চাওক দিহিঙৰ বগৰী হয়নে বঢ়িয়া বহুত লাগি আছে ওপৰত এইবিলাক চব দেখা পাইছে এইবিলাক জাবৰ হৈ আছে দুই এটা দেখা পাইছে চাগে এয়া ঢেৰ আছে এয়া হ'ল বগৰী এইফালে হ'ল বেত গাজ আমাৰ যে বেতৰ চকী বনাই আমি আগটো খাওঁ বেত গাজ বুলি কয় গতিকে গোটেই বগৰী আমি বেত গাজো দেখাম বহুত কিবা কিবি দেখাম আজি ন চাওক নাই বাপৰে হাতখনতকৈ ডাঙৰ দেখিছেনে ইমান ডাঙৰ লাই দুৰে গাটো লগাই দিব লাগিব তেতিয়াই হ'ব কি লাই দেখিছে লাই শাক এইফালে বিলাহী চাওকচোন অলপ দেখাই দিছোঁ বাৰু আমি বাৰু একো বেলেগ অনিষ্ট কৰা নাই দেই খুব ধুনীয়াকৈ গৈছোঁ অলপ দেখাই দিছোঁ আপোনালোকক কি ধুনীয়াকৈ বিলাহী খেতি কৰিছোঁ একদম লোমা লোমে লাগিছে ৰছী লগাই ধুনীয়াকৈ মানে চিধা কৰি ৰাখিছে যাতে ছিঙিব পাৰে এইফালে বেঙেনা ন এইফালে বেঙেনা সঁচাকৈ পৰিৱেশটো বিৰাটেই ভাল লাগিছে আৰু আপোনালোকক দেখাই দিছোঁ এইফালে বেঙেনা চাওক বেঙেনা বেঙেনা খেতি এইফালে ৰঙা পিঁয়াজ ন এইখিনি নহৰু ৰচুন এইফালে হ'ল ৰঙা পিঁয়াজ বিলাহী সৰি গৈছে পুৰা পকি কোনটো খালো ভাল লাগিব
পকা পকা বিলাহী চাটনি বনাই খাই ভাল লাগিব পুৰি পিনে নে বগৰী খাই কেনেকুৱা লাগিছে মজা লাগিছে না এই বঢ়িয়া এয়া জিলি মিলি আমাৰ চিঙি আছে ইফালে বেঙেনা বেঙেনা পুৰা বেঙেনা এইখন মঠাইটো লাই লাই জেউৰা নাভাঙিবা আৰু যি কি নহওক এই ইয়াত দেখালো আপোনালোকক যে এই যে এনেকে যে ওলাই বুলি কৈছো যে মঠাউৰি যে হয়নে এনেকে আপোনাৰ ধুন্দ ওলাই বুলি কয় আমি আমাৰ ফালে কয় আৰু এনেকে গাঁত ওলাই মানে তলে তলে গাঁত ওলাই যায় আৰু এই গাঁতটো ওলালেই দিগদাৰ ভয় লগা হৈ যায় মানে মঠাউৰি ছিগি যোৱাৰ সম্ভাৱনা থাকে তলে তলে পানী আহি 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 আপোনাৰ গোটেই মঠাউৰিটো ভাঙি দিয়ে এতিয়া আমি মঠাউৰিৰ ওপৰত উঠিম ভাইটিয়ে মোক হেল্প কৰিছে বাপৰে হেল্প কৰিছে ইমান তলৰ পৰা আহিলোঁ কি ধুনীয়া চাওকচোন এইখনে আমাৰ ঠাই ধুনীয়া খেতি কৰিছে চবেই খেতি কৰিছে বিৰাতে ভাল লাগিছে বিভিন্ন ধৰণৰ খেতি আছে ইফালে কিবা উঠাই আছে বজাৰত নিব চাগে বন্ধাকবি আৰু এয়া হ'ল মঠাউৰি বনাই আছে ব্ৰিজ হ'ব ইফালে ইটাখুলি তাৰপিছতে ক'ত যাব হা কি দেখাবা শেষলৈকে চাই থাকিবলৈ হয় না ভিডিঅ'টো এইখনে দলং হ'ব গৈ আছে বনাই আছে আৰু লাগিব চাগে আৰু কিমান দিন লাগে কিমান বছৰ লাগে 2 বছৰ লাগিব কৈছে এই টেলেণ্টেড ল'ৰা দেই বহুত জানে আমাৰ টেলেণ্টেড গতিকে 2 বছৰমান লাগিব চাগে এইখন হ'লে আৰু ডিব্ৰুগড়লৈ যাবলৈ খুব ওচৰ হ'ব বহুত ওচৰ হ'ব আৰু ইয়াতে চেঁচা আগত ওলাব বুলি কৈছে গতিকে বেয়া দেখে ক'ত দেখিম ইয়াতে হয় নেকি ইয়াতে এখন বাঁহৰ দলং আছিলে এইফালৰ পৰা যাব পাৰে আগৰ ভিডিঅ'ত যদি চাইছে দেখা পাব মোৰ তাতে আছে ভিডিঅ' কিন্তু আৰু এতিয়া কিন্তু নাই এতিয়া দলংখন নাই এতিয়া এইখন দলং যেতিয়া হ'ব আৰু তাৰপিছতহে ইফালে যাব পৰা হ'ব বা নাৱে যাব পাৰে চাগে ন যাব পাৰে এইখন এয়া ইটাখুলি জানো এখন ইটাখুলি ইফালে কোনোবা কাপোৰ ধুই আছে কোনোবা কি কৰি আছে কোনোবা গা ধুইছে মাছ মাৰিছে এয়া আৰু কলপাত নানিলোঁ এতিয়া আমি এই টেঙা চেঙাবিলাক কিহত খাম দিছে নাই এই ৰঙালাও পাত লৈ আহিলোঁ ইয়াতে ধুনীয়াকৈ ধুই লৈছোঁ এতিয়া তাৰপিছত ইয়াতে থৈ পিনে আমি খাম ন এয়া হ'ল আমাৰ দিহিং নৈ আৰু বঢ়িয়াকৈ পাত ধুই লোৱা এচক চাফা কৰি দিলোঁ পাতখন চাফা কৰি দিলোঁ খাম পাতখিনি ধুনীয়াকৈ ধুই লোৱা হ'ল ধুনীয়াকৈ জাপি দিয়ে বঢ়িয়া আছে শাক নাৰাখিবা বঢ়িয়া এক্সপাৰ্ট ল'ৰা দেই আমাৰ এই দুটা ল'ৰা কিন্তু সঁচাকৈ এক্সপাৰ্ট এয়া ওলালে কমলা আৰু কি আছে আপেল আছে আৰু আমি এতিয়া এনেকৈ খাম নেকি খাবানে খাম নিমখ আপেল ৰাবাব টেঙা জলকীয়া আৰু কমলা য়েছ পাৰ্টি আজি আৰু এটা জলকীয়া লাগে এইফালে কি হৈ গ'ল কমলা ৰাবাব টেঙা এইফালে জলকীয়া আৰু নিমখ দি দিছে বঢ়িয়া আছে আজি আমাৰ খানা মানে পাৰ্টি ৰেডি কেনেকুৱা লাগিছে ৰাইজ জনাব দেই হয়নে কেনেকুৱা লাগিছে দেখি হয়নে মজা লাগিছে নৈ কিনাৰত দিহিং নৈ কিনাৰত আমি এনেকে কিবা কৰিছো ন কি কৰিছো পাৰ্টি কেনেকুৱা লাগিছে আপোনালোকে খাই পাইছে না কমেণ্টটো কৰি এনেকে খাই পাইছে নেকি কমেণ্টটো কৰি দিব কমেণ্টটো কৰি দিব আৰু আমাৰ কেনেকুৱা আমাৰ অনুষ্ঠানটো কেনেকুৱা লাগিছে হয় নহয় ভিডিঅ' চাই কেনেকুৱা লাগিছে জনাব হয়নে তো আমি এতিয়া খাই দিওঁ আৰু আপোনালোকে চাই থাকক আৰু দেখাই আছো বহুত দেখাব আহিব বহুত দেখাবলগীয়া আছে নাও আহিছে কি ধুনীয়া দৃশ্য নান্দনিক দৃশ্য চাওক পুৰা 2খন নাও চলাই আছে একেলগে ক'ত যাব চাওক কি সুন্দৰ পৰিৱেশ হয়নে ভাল লাগিছে ন আছে ইয়াতে খানা খাবলৈ আহি গ'ল দাদা হয়নে দাদা ক'ত লাইবিলৰ এই খুব ধুনীয়া চাওক ধুনীয়া খৰি চৰি লৈ আছে আৰু কি মাছ আনিছে বৰালি মাছ দি আমাৰ চাওক দিহিঙৰ নৈ কিনাৰত খাব বঢ়িয়া আছে পিকনিকে বুলি ক'ব পাৰি আৰু পিকনিকে গতিকে এনেকৈ আপোনালোকে আহিব পাৰিব খুব ধুনীয়া খানা খাব পাৰিব
কোনো টেনশ্যন নাই, খালি চাফা হৈ থাকিলে ভাল লাগে জেগাবিলাক। পলসৰ গাঁতত এই খেলিছে, ধেমালি গৈছে। শৈশৱলৈ হয়তো চাগে আপোনাৰ ভিডিঅ' দেখাৰ পিছত মনত পৰি গৈছে শৈশৱৰ দিনবিলাক। আমি গৈ থাকোঁ, আমাৰ খাই হৈ গ'ল আৰু বহুত কি আছে চাই থাকক ভিডিঅ'। নদী কিনাৰত আহিলে ভোক লাগিলেও কোনো চিন্তা নাই। এই ভাইটি মুখখন দেখাই দিয়া, ভাইটিৰ পিছত খাব পাব। এইফালে আমাৰ বাবাজী আছে, চাওঁ বাবাজী মুখখন দেখাই দিয়া, পটককৈ দেখাই দিয়া মুখখন। এইফালে চব দলং চাব আহি গ'ল ন, ঘুগুনি খাব আহি গ'ল। খাবলৈ লৈছো এই নদীৰ পাৰত, মানে ইমান লাহেকে নহয়, স্পীডত কোৱা। কি ইমান প্ৰাকৃতিক দৃশ্য ভাল লাগিছে আজি। এই ঘুগুনি খাবলৈ লৈছো ৰাইজৰ, মানে এজন যুৱকে মানে ফিটিং হৈছে, তেখেতো হে নিবনুৱাই যুৱক এজন। আমি এতিয়া ভাল লাগিছে, আমি এই ঘুগুনি খাবলৈ লৈছো। মজা। এই দলং চাবলৈ আহি গ'ল এখেতে বহুত দূৰৰ পৰা। কোনে কি নাম তেখেতৰ নামটো কৈ দিলে? এনে কৈ নামটো মই কৈছো এটি বিশেষ ঐনিতম গাবলৈ। বঢ়িয়া, জান বৰা পালনৰ ঐনিতমটো শুনো জান বৰাৰ পৰা। এতিয়া জান বৰাৰ এটা দুয়ে মূল গৰম দাগময়ান চিদাগ আনে দুয়ে মূল গরম দাগময়ান চিদাগ ওই নকরা দুয়ে মূল মাদের দাগময়ান মা পাদাগ দুই দুরানি নিতাই পুখুরি পদবেড়াদ মিচিং বিখারি আয় পইলাং ওই বুমেঙ্গাবলাং রেবিয়ে কুমই ন মাস্টর চাকরি। মানে তেখেত এজন শিক্ষক হয় আৰু এইবিলাক হ'ল তেওঁৰ ষ্টুডেণ্ট হয়, ছাত্ৰ ছাত্ৰী। কি দেখাবলৈ আহিলে ইয়াতে? ইয়াত নতুনকে বৈজ্ঞানিক পদ্ধতি খেতি আৰু নতুন দলং। বঢ়িয়া, খুব ভাল লাগিলে। আমাৰ ভিডিঅ'টোৰ মাজতে ওলাই গ'ল, বিৰাটে ভাল লাগিলে। ভিডিঅ'টো খুব ধুনীয়া হৈ গ'ল, যিমান পাৰে শ্বেয়াৰ কৰি দিওঁ হয় না ভিডিঅ'টো। ফলো চলো চব কৰি দিম দেই। বাই বাই। এটি বিশেষ স্নেহ এটা লৈছো আমাৰ নিতাই পুখুৰী দিহিঙীয়া গাঁও এই মনোজ গগৈ দেৱ, তেখেতে মানে বাউলী ফাগুনখনত মানে পাঠ কৈছিলে কুহি মোমাইক। তেখেতক আজি পাই ইমান আমি সন্তুষ্ট হৈছোঁ যে এইখন পৰিস্থিতিত তেখেত আহি আমাৰ ইমান ল'ৰা ছোৱালীখিনিৰ মাজত ইমান মানে পৰিৱেশবিলাক ভাল কৰি আজি এনেকুৱা লাগিছে তেখেতক পাই। মানে কুহি মোমাইকৰ চৰিত্ৰ অভিনয় কৰিছিলে তেখেত এই মনোজ গগৈ। আজি পাই বহুত ভাল লাগিলে। সেই এটা মানে সেই ভিডিঅ' লৈছোঁ আমি, স্মৃতি এটা লৈছোঁ আমি। থেংক ইউ। এনেকে মৰম কৰি দিব হয় নহয়, সেইটোৱে লাগে আমাক হয় না। ভালকে পঢ়িবা। অ'কে, থেংক ইউ। বাই বাই। নাম ন এইফালে বিলাহী পুৰা ছিঙি দিলে। তাৰ নাম কি? পেটুৱা। জোকোৱা নাম পেটুৱা। এনেধৰণে শৈশৱ কালত চাগে আপুনিও কাৰোবাক জোকাইছিলে লগৰবিলাকৰ, নহয় জানো? আৰু এতিয়া আমাৰ ভাগৰ লাগিছে, অকমান আৰাম কৰো নে কি? এয়া আমি আৰাম কৰিম। কি পালো আমি? জিলিমিলি আৰু বেত গাছ। অলপ আৰাম কৰিলো। আৰাম কৰিছো আৰু ভাগৰি জুগৰি একদম মোনা ভৰাই লৈ আহিলে আমাৰ বন্ধু দুটাই। ইফালে এইজন বন্ধু আহিলো বাবাজী। বেঙেনা ভৰাইছে বেঙেনা সোমাইছে নে? হ'ব বেছি নালাগে নহয়, মানুহ 4জনহে, কিন্তু তাকে আকৌ জীৱনটো ৰক্ষা কৰিবলৈ হলে ধেৰ কৰিবলগীয়া হয়। অভাৰ ইজ নট কভাৰ, নট কভাৰ। গতিকে মাইনা গোটেইকেইটা আগলৈ আহা, আমাৰ বন্ধুকেইটা। গতিকে এয়া আছিলে আজি ভিডিঅ'টো। কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব। আমি ভাবিছিলো মিঠা আলু বা আলুবিলাক পুৰি খাম বুলি, কিন্তু আমাৰ জুই নাই যে জুইটো আমি কৰিলোহেঁতেন, কিন্তু আলু খন্দা নাই কাৰণে গতিকে আমি খাব নোৱাৰিলো। যি কি নহওক, চাই থাকিব, কেনেকুৱা পালে জনাব নাপাহৰিব হয় নে? তাৰপিছত কি কৰিব লাগিব? কমেণ্ট কৰিবলৈ নাপাহৰিব, লাইক সাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই, লাভ ইউ অল।